নমস্কাৰ, মই মিলন শইকীয়া। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম সকলোকে। আপোনালোকে গম পায় যে আমাৰ পেণ্ডেল চলি আছিল আজাৰাত। আজাৰাত 3টা নিশা কাৰ্যসূচীৰে আমি নাট প্ৰদৰ্শন কৰাৰ পাছত আজি আমি গৈ আছোঁ দৰঙৰ ডিপিলা বুলি জেগা এটালৈ। আজিৰ পৰা ডিপিলাত আমাৰ প্ৰথম নিশা। প্ৰথম নিশা আপোনালোকে জানেই দৰাযাত্ৰী। দেখিছেই আমি মায়ানগৰীৰ মাজে মাজে গৈ আছোঁ। এই মায়ানগৰীখন সঁচাকৈ মায়া, বহুত মায়া আছে জানেনে? মায়ানগৰীলৈ অহাৰ লগে লগে আপোনাৰ মন মগজু সকলো সলনি হৈ যায়। কিয় নাজানো, এই মায়ানগৰীত সঁচাকৈ বহুত মায়া আছে। এনেকৈ আহি আহি পালোহি শৰাইঘাট। এই শৰাইঘাট দলংখনৰ নাম 1670 চনত যেতিয়া ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত সংঘটিত হোৱা ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ নামৰ পৰাই দিয়া হৈছে, য'ত আহোমে মোগলক পৰাস্ত কৰিছিল। জানিবলৈ পোৱা মতে এই শৰাইঘাট দলংখন নিৰ্মাণ কৰি থাকোঁতে 40,000 টন চিমেণ্ট আৰু 20,000 টন ৰড ব্যৱহাৰ হৈছিল। এই দলংখন 1962 চনৰ অক্টোবৰ মাহত সামগ্ৰিকভাৱে মুকলি কৰা হয় আৰু 1963 চনৰ 7 জুন তাৰিখে জনসাধাৰণৰ বাবে মুকলি কৰা হয়। এই দলংখন এখন ডাবল ডেকাৰ দলং, যাৰ তলাত ৰেলপথ আছে আৰু ওপৰ তলাত ৰাস্তা আছে। আৰু এই দলংখনে উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ মাজত সংযোগ স্থাপন কৰিছে। গুগলত চাৰ্চ কৰি চাওঁতে পঢ়িবলৈ পালোঁ, প্ৰথমে এই দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল, কিন্তু জনসভাত তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইয়াক শৰাইঘাট নাম দিয়ে। এই নামটো শৰাইঘাটৰ যুদ্ধৰ সোঁৱৰণত দিয়া হৈছে, য'ত আহোম সেনাপতি লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল। আৰু তেনেকৈ আহি আহি আমি পালোহি দৰঙৰ ডিপিলা। ডিপিলাত আজি আমাৰ প্ৰথম নিশা আৰু প্ৰথম নিশাৰ নাটক দৰাযাত্ৰী। অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে এখন সৰ্বাংগ সুন্দৰ নাটক দৰাযাত্ৰী। আৰু দৰাযাত্ৰী নাটকখন কৰি অহা প্ৰত্যেকটো পেণ্ডেলতে আমি অভূতপূৰ্ণ সঁহাৰি পাইছোঁ। গতিকে ডিপিলাবাসী ৰাইজে কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকক আমাৰ নাটক চাবলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।